মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি নৱমমান শ্ৰেণীৰ গণিতত যিখিনি পুনৰ আলোচনা আছে তাতে প্ৰথম খণ্ডখিনি আলোচনা কৰি আছিলোঁ। পুনৰ আলোচনাৰ প্ৰথম ভিডিঅ'টো যদি তোমালোকে চোৱা নাই চাই ল'বা। সেই ভিডিঅ'ৰ লিংক মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। তাৰ পৰা তোমালোকে আগৰ ভিডিঅ'খিনি চাব পাৰিবা। আজি আমি শতকৰা আৰু সূতৰ কেইটামান উদাহৰণ চাব ওলাইছোঁ। এতিয়া শতকৰা বুলিলে আমি কি বুজো যে যেতিয়া আমি 100ত কোনোবা এটা বস্তু আমি প্ৰকাশ কৰোঁ, 100 ভাগত কিমান হয় তেতিয়া আমি তাক কওঁ শতাংশত প্ৰকাশ কৰা। গতিকে প্ৰথম আজি আমি শতাংশৰ কেইটামান উদাহৰণ চাওঁ আহা। তাতে প্ৰথম উদাহৰণটো হৈছে যে উদাহৰণ 6 যে 5000 টকাত আয় হয় 2450 টকা। ইয়াৰ শতাংশত প্ৰকাশ কি হ'ব? এতিয়া ইয়াতে আমাক 5000 অৰ্থাৎ 5000 টকাত আমাক কিমান দিয়া আছে যে এজন মানুহৰ আয় অৰ্থাৎ ইনকাম কিমান হয় যে 2450 টকা। এতিয়া আমাক এই যিটো তথ্য আছে ইয়াক কি ক'ব দিছে যে শতাংশত প্ৰকাশ কৰিব দিছে। তেওঁৰ 100 টকাত কিমান ইনকাম হয় বা 100 টকাত কিমান আয় হয় সেইটো আমি উলিয়াব লাগিব। তাৰ কাৰণে যিটো পদ্ধতি সেই পদ্ধতিটো হৈছে যে সমাধান 5000 টকাত আয় হয় 2450 টকা। গতিকে আমি 1 টকাত ওলাব গৈ আছো, একদম নিম্নতম যিটো টকা হয় 1 টকাত ওলাব গৈ আছো। গতিকে 1 টকাত উলিয়ালে সদায় কি হ'ব যে এই যিটো টকাত আয় আছিলে সেই টকাটো দি তাক কি কৰিব লাগিব হৰণ কৰিব লাগিব। এতিয়া 1 টকাত যদি আমি পাই গৈছো তেনেহলে আমি 100 টকাত কিমানে উলিয়াব পাৰিম আৰু 100 টকাত কিমান হ'ব যে এই যিটো মান আছে ইয়াক কি কৰিব লাগিব আমি 100 দি পূৰণ কৰিব লাগিব। অৰ্থাৎ 100 টকাত আয় কিমান হ'ব ইমানখিনি টকা। এতিয়া এইখিনি আমি যেতিয়া সমাধান কৰিম ওলাই যাব। ইয়াতে আমি এই দুটা শূন্য কটাকটি যাব আৰু এই শূন্যটো আমি ইয়াৰ লগত কাটিব পাৰিম। গতিকে ইয়াৰ উত্তৰটো হ'ব তোমালোকে কৰি চাবা 49 টকা। অৰ্থাৎ উত্তৰ। এতিয়া তোমালোকে জানা নিশ্চয় যে যেতিয়া আমি শতাংশত প্ৰকাশ কৰোঁ তেতিয়া আমি এটা চিহ্ন ব্যৱহাৰ কৰোঁ। সেই চিহ্নটো কি তোমালোকে জানানে? এইটোক কয় শতকৰা চিহ্ন। নিশ্চয় তোমালোকে এই চিহ্নটো পাইছা। যিহেতু 100 টকাত ইমানখিনি আয় হয়, এই যিখিনি 49 টকা হয় এইখিনি কিমান হয় 100 টকাত সেই মানুহজনৰ আয় হয়। গতিকে ইয়াক আমি শতকৰাত লিখিবৰ কাৰণে আমি এই চিহ্নটো ব্যৱহাৰ কৰিব লাগিব। 49% বুলি আমি কম বা 49%। উত্তৰটো হ'ব 49%। এইটো নিশ্চয় তোমালোকে বুজি পালা। এতিয়া আমাক দিছে উদাহৰণ 7 যে 49% এক ভগ্নাংশত প্ৰকাশ কৰা। গতিকে আমি ভগ্নাংশত প্ৰকাশ যেতিয়া কৰিব লাগে এইটো 49% তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব যে এই 49ৰ লগত পাৰ্চেন্ট চিহ্নটো আছে মানে আমি বুজিয়ে পাইছো যে ই কিহত আছে যে এই যিটো মান হয় ই 100ৰ ভিতৰত কিমান 100ত কিমান আছে। গতিকে আমি ইয়াক কেনেকৈ লিখিব লাগিব যে উত্তৰটো হ'ব যে 49ক আমি কি কৰিব লাগিব 100ৰে হৰণ কৰিব লাগিব। গতিকে এইটো হৈছে তাৰ উত্তৰ। গতিকে ইয়াৰ পিছত আমি উদাহৰণ 8টো চাওঁ আহা। উদাহৰণ 8টো হৈছে 4/5ক শতাংশত প্ৰকাশ কৰা। শতাংশত প্ৰকাশ কৰিবলৈ আমি সদায় কি কৰিব লাগে যে 100ৰে পূৰণ কৰিব লাগে। গতিকে ইয়াতে যেতিয়া আমি 100ৰে পূৰণ কৰিম তেতিয়া কি হৈ যাব ইয়াত পাৰ্চেন্ট চিহ্নটো আহি যাব। গতিকে 4/5ক আমি কি কৰিব লাগিব 100ৰে পূৰণ কৰিব লাগিব। তেতিয়া আমি কি পালো এইটো তোমালোকে নিজে সমাধান কৰি চাবা 80% পাম। গতিকে এইটো হ'ব উত্তৰ। উদাহৰণ 9টো হৈছে যে 0.08 অৰ্থাৎ 0.08ক শতাংশত প্ৰকাশ কৰা। এতিয়া 0.08ক আমি প্ৰথমতে ভগ্নাংশত প্ৰকাশ কৰি লৈছো। শতাংশত প্ৰকাশ কৰিবলৈ আমি কি কৰিব লাগিব যে ইয়াক 100ৰে পূৰণ কৰিব লাগিব। গতিকে ইয়াতে উত্তৰটো পাম আমি 8%। তোমালোকে এইটো ডাইৰেক্ট কৰিব পাৰা যে ভগ্নাংশত প্ৰকাশ নকৰাকেও আমি কি কৰিব পাৰো যে
0.08 যদি আমি 100 এৰে পূৰণ কৰি দিওঁ তেতিয়া ইয়াৰ উত্তৰটো কিমান পাম আমি 100% দি পূৰণ কৰিলে আমি পালো 8%। গতিকে এনেকে কৰিলেও হ'ব, এনেকে কৰিব পাৰা। উদাহৰণ 10 টো হৈছে যে কোনো সংখ্যাৰ 5% কমাই দিয়াত 133 হ'ল। সংখ্যাটো কি? ইয়াতে যিটো সংখ্যা আমাক উলিয়াব দিছে সেই সংখ্যাটোৰ কিমান কমাই দিয়া হৈছে, সেই সংখ্যাটোৰ পৰা 5% কমাই দিয়া হৈছে আৰু 5% কমাই দিয়াৰ পাছত যিখিনি বাকি থাকিল সেইখিনি কিমানৰ সমান হ'ল 133 সমান হ'ল। গতিকে ইয়াতে আমি পদ্ধতিটো ব্যৱহাৰ কৰিব লাগিব। প্ৰথমতে আমি ধৰি ল'ব লাগিব যে সংখ্যাটো x বুলি আমি ধৰি লওঁ, y ধৰিব পৰা ধৰি ল'লে হ'ল যে ধৰা হ'ল সংখ্যাটো x। এতিয়া এই x যেটো সংখ্যা যেটো আমি নাজানো, যেটো আমি উলিয়াব লাগে, তাতে 5% কমাই দিয়া হৈছে। গতিকে আমি প্ৰথমতে এই x ৰ 5% কিমান হ'ব সেইটো উলিয়াই লওঁ। x ৰ 5% কিমান হ'ব যে আমি x ক কিহেদি পূৰণ কৰিব লাগিব 5% দি পূৰণ কৰিব লাগিব। আৰু 5% মানে কি যে 100 ভাগত 5। গতিকে ইয়াক আমি কি কৰিব লাগিব 5/100 এৰে পূৰণ কৰিব লাগিব, অৰ্থাৎ 5% দি পূৰণ কৰিছো। এটো আমি অলপ ভালকে লিখিলে হ'ব 5x/100। এই যিখিনি মান আছে 5x/100 এই মানখিনি কি কৰা হৈছে এই সংখ্যাটোৰ পৰা কি কৰা দিয়া হৈছে কমাই দিয়া হৈছে। গতিকে কমাই দিছো মানে কি বিয়োগ কৰা হৈছে। কাৰ পৰা বিয়োগ কৰিম সেই সংখ্যাটোৰ পৰা। গতিকে ইয়াতে x ৰ পৰা আমি কি কৰিব লাগিব 5x/100 টো আমি বিয়োগ কৰিব লাগিব। বিয়োগ কৰাৰ পিছত তাৰ মানটো কি পাম আমি প্ৰশ্নমতে আমাক দিয়া আছে যে আমি x মাইনাস আমি বিয়োগ কৰিছো, কমাই দিয়া হৈছে আৰু বিয়োগ কৰাৰ পিছত যিখিনি বাকি থাকিল সেইখিনি কিমান হ'ব যে 133। অৰ্থাৎ আমি সেইখিনি কি লিখিব পাৰিম 133। এই আমি এটা কি কৰিলো সমীকৰণ এটা বনাই ললো। ক'ৰ পৰা বনাইছো যে প্ৰশ্নটোত আমাক যিখিনি তথ্য দিয়া আছে তাৰ পৰা আমি বনাই লৈছো। এতিয়া ইয়াতে আমি এইখিনি অলপ সমাধান কৰিব লাগিব যে ইয়াতে আমি এলসিএম লম, লসাগু ললো, তো কিমান হ'ব যে 100x হ'ব। x ৰ তলত একো নাই মানে 1 আছে, গতিকে 1 * 100 1 পূৰণ 100 হ'ব 100। গতিকে 100 ইয়াতে পূৰণ কৰি 100x মাইনাস কিমান হ'ব যে 5x। এটো একে থাকিব 5x = 133। আৰু ইয়াতে আমি কিমান পাম 100x ৰ পৰা 5x আমি বিয়োগ কৰিলে কিমান পাম 95x। আৰু এইটো যেতিয়া তোমালোকে সমাধান কৰিবা, এটা ইয়াতে চোৱা এই সমীকৰণটোৰ পৰা আমাক কি লাগে আমাক x ৰ মানটো লাগে, কিন্তু x ৰ লগত কি হৈ আছে যে 95/100 টো পূৰণ হৈ আছে। এতিয়া এই 95/100 টো আমি কি কৰিব লাগিব সোঁফালে লৈ যাম, আৰু সোঁফালে লৈ গলে কি হ'ব 133 লগত কি হ'ব হৰণ হ'ব। আৰু হৰণ হলে আমি যেতিয়া ইয়াক কি কৰিম পূৰণত যেতিয়া আমি ৰূপান্তৰ কৰিম তেতিয়া হিহতি কি হৈ যাব যে 133 * 100 টো ওপৰলৈ গুচি যাব আৰু 95 টো তললে আহিব। এতিয়া এইটো যেতিয়া তোমালোকে সমাধান কৰিবা তোমালোকে কৰি চাবা তেতিয়া ইয়াৰ উত্তৰটো পাবা 140। x আমি পালো 140 আৰু x টো আমাৰ যিটো সংখ্যা উলিয়াব লাগে আমি ধৰি লৈছিলো যে এই যিটো সংখ্যাটো আছিলে সেই সংখ্যাটো কিমান হয় যে x হয়। গতিকে ইয়াৰ উত্তৰটো কি পালো আমি 140, অৰ্থাৎ সেই সংখ্যাটো হ'ব 140। উদাহৰণ 11 টো দিয়া আছে যে 2019 চনৰ 17 লোকসভা নিৰ্বাচনত এটা সমষ্টিৰ মুঠ ভোটদাতাৰ 80% ভোটদান হৈছিল।
এজন প্ৰাৰ্থীয়ে 65% 65% পাই নিৰ্বাচনত জিকিল তেওঁ পোৱা মুঠ ভোট 5,72,000 সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা কিমান আছিল এটা ইয়াতে যেটো নিৰ্বাচন হৈছিল তাতে আমাৰ গুৰুত্বপূৰ্ণ কথাখিনি কি হৈছে যে মুঠ ভোটদাতাৰ 80% ভোটদান হৈছিল আৰু সেই ভোটদান হোৱাৰ পাছত যিজন প্ৰাৰ্থীয়ে গোটেইবোৰ প্ৰাৰ্থীৰ ভিতৰত যিজন প্ৰাৰ্থীয়ে জয়ী হৈছিল তেওঁ 65% ভোট পাই এই নিৰ্বাচনত জয়ী হৈছিল আৰু সেই ভোটৰ সংখ্যাটো তেওঁ কিমানখিনি ভোট পাইছিল যে ইমানখিনি 5,72,000 এতিয়া আমি উলাব লাগে যে মুঠ ভোটাৰৰ সংখ্যা কিমান এতিয়া মুঠ ভোটাৰৰ সংখ্যাটো আমি নাজানো আৰু এইটো আমি ধৰি ল'ব লাগিব যে আমি ধৰা হ'ল মুঠ ভোটাৰৰ সংখ্যা x টো আমি উলিয়াব লাগিব এতিয়া এই মুঠ ভোটাৰৰ সংখ্যাৰ কিমান পাৰ্চেন্ট ভোটদান হৈছিল যে 80% ভোটদান হৈছিল গতিকে আমি x ৰ 80% টো উলাই লওঁ গতিকে x ৰ 80% কিমান হ'ব বাৰু অৰ্থাৎ x ইনটু কিমান হ'ব যে 80% অৰ্থাৎ ইয়াত আমি এনেকৈ লিখিব পাৰিম 80/100 এতিয়া এটো আমি যদি অলপমান সৰল কৰি লওঁ তেনেহলে 2 দি যাব গতিকে এতে পাম আমি পাম 4/5x x ৰ 80% হল ইমান অৰ্থাৎ তো আমি ভোটদান যেটো হৈছে যিখিনি ভোটদান হৈছে হেখিনি হৈছে ইমানখিনি এতিয়া যিজন প্ৰাৰ্থীয়ে জয়ী হৈছিল সেই জয়ী হোৱাজনে কিমান পাইছিল 65% পাইছিল এটা 65% টো কাৰ 65% বুলি কৈছে যে যিখিনি ভোটদান হৈছিল তাৰ 65% ভোট পাই তেওঁ জয়ী হৈছিল বিজয়ীজনে এই খিনিৰ 65% পাইছিল তেনেহলে এইখিনি বুলি কওঁতে আমি কি কৈছো যে বিজয়ী জনে পোৱা ভোটৰ সংখ্যা কিমান হ'ব পোৱা ভোটৰ সংখ্যা কিমান হ'ব যে by 5 or 65% আৰু ইয়াক যদি আমি সৰল কৰিব লাগে তেনেহলে কি হ'ব যে 4x by 5 into 65 by 100 এটা ইয়াক আমি যদি আৰু সৰল কৰো তেনেহলে কি হ'ব যে আমি এই 4 ৰে 100 ক কেবাৰ যাব 25 বাৰ যাব 25 টাইমছ আৰু এই 25 ক আমি আৰু 65 ক কাটিব পাৰিম আমি 65 ক যাব 5 * 5 5 3 * 15 আৰু ইয়াক যাব 5 গতিকে তলত এটা 5 আছে গতিকে ওপৰত হ'ব 13 x টো আছে তোমালোকে মন কৰিছা x টো ইয়াতে আছে গতিকে এটো হ'ব 13x by 5 5 গুণ 25 বিজয়ীজনে পোৱা ভোটৰ সংখ্যা কিমান পালো আমি যে 13x by 25 এতিয়া এইখিনি ভোটৰ সংখ্যাই বাৰু এইখিনি নহয় নে যিখিনি আমাৰ প্ৰশ্নটোত দিয়া আছে যে প্ৰাৰ্থীয়ে 65% পাই
জিকিল আৰু তেওঁ পোৱা যিখিনি ভোটৰ সংখ্যা সেইখিনি আমাক দিয়া আছে যে 5,72,000 অৰ্থাৎ আমি যিখিনি উলাইছিল এইখিনি সমান এইখিনি হ'ব প্ৰশ্নমতে আমি লিখিব পাৰিম যে 13x/25 সমান 572,000 এটা এইটুক যদি আমি সৰল কৰিব লাগিব অৰ্থাৎ আমাক কাৰ মান লাগে আমাক লাগে যে মুঠ ভোটাৰৰ সংখ্যা আৰু মুঠ ভোটাৰৰ সংখ্যা কিমান আমি ধৰি লৈছিলো x অৰ্থাৎ আমি ইয়াতে কি উলাব লাগিব যে এই x টো উলাব লাগিব গতিকে x আমি এইফালে ৰাখি দিছো আৰু তাৰ লগত যেটো সহগ আছে 13/25 ইয়াক আমি কি কৰিব লাগিব সোঁফালে নিব লাগিব আৰু সোঁফালে নিলে কি হৈ যাব ইয়াক হৰণ হৈ যাব গতিকে হৰণ হলে আমি যদি পূৰণত লিখো 13/25 এদি ইয়াক হৰণ হ'ব আৰু আমি যদি পূৰণত লিখো তেনে হলে ইয়াক আমি উল্টাই দিব লাগিব অৰ্থাৎ আমি লিখিব লাগিব 25/13 আৰু এইটোক আমি যদি তোমালোকে সৰল কৰা 13 দি এইখিনিক যাব 57ক যাব 4 বাৰ তাৰ পিছত 5 ৰব আকৌ 4 বাৰ যাব এটা শূন্য কমাই দিলো ন তিনটা শূন্য আছে 1 2 3 গতিকে যেতিয়া 13 দি এইখিনি এইটো আমি কাটিম তেতিয়া পাম 44000 আৰু এই দুটা পূৰণ কৰিলে আমি পাম যে 44 আৰু 25 ক পূৰণ কৰিলে আমি পাম যে 1100 পাম আৰু তিনটা শূন্য ইতিমধ্যে আছে গতিকে আমি এইটো পাম গতিকে x ৰ মান পালো ইমান অৰ্থাৎ এতে পালো আমি 11 লাখ উত্তৰটো আমি লিখিব পাৰিম হে মুঠ ভোটাৰৰ সংখ্যা হ'ব কিমান ইমান গতিকে এইটো হৈছে তাৰ উত্তৰ উদাহৰণ 12 টো হৈছে যে এটা বস্তুৰ বিক্ৰী মূল্য 1800 টকা বিক্ৰী কৰি লাভ পালে 300 টকা লাভৰ শতকৰা হাৰ কি কিনা বেচাত সদায় লাভ আৰু লোকসান কিনা দামৰ ওপৰত হয় এই কথাটো তোমালোকে ভালদৰে জানিব লাগিব এতিয়া যেটো বস্তু বিক্ৰী কৰা হৈছে সেই বস্তুটোৰ বিক্ৰী মূল্যটো দিয়া আছে হেতু হৈছে 1800 টকা আৰু বিক্ৰী কৰি কেনে লাভ পাইছে 300 টকা অৰ্থাৎ লাভৰ শতকৰা হাৰৰ অৰ্থটো হৈছে যে 100 টকাত কিমান লাভ হৈছে যেহেতু লাভ লোকসান কিনা দামৰ ওপৰত হয় গতিকে আমি ইয়াতে প্ৰথমতে বস্তুটোৰ কিনা দামটো উলিয়াই ল'ব লাগিব এতিয়া কিনা দাম কিমান হ'ব যে বিক্ৰী কৰিছে 1800 টকা আৰু লাভ হৈছে 300 টকা গতিকে কিনা দাম কিমান হ'ব যে কিনা দামটো হ'ব বিক্ৰী মূল্যৰ পৰা যদি আমি লাভখিনি বিয়োগ কৰি দিও তেতিয়া আমি কিনা দামটো পাম বস্তুটোৰ কিনা দাম হ'ব যে 1800 মাইনাস 300 অর্থাৎ 1500 টকা এতিয়া আমি গম পালো যে এই 300 টকা যেটো লাভ হৈছে হেতু কিমান কিনা দামত হৈছে যে 1500 টকা হৈছে যদি 1500 টকা 300 টকা লাভ হৈছে তেনে হলে 100 টকাত কিমান লাভ হৈছে আৰু সেইটোৱে হৈছে যে শতকৰা হাৰ লাভৰ শতকৰা হাৰ গতিকে আমি এটা লিখিব লাগিব যে 1500 টকা লাভ হৈছে
300 টকা আমি 100 টকাত কিমান পাম যে লাভ আমি কি কৰিব লাগিব 300 টু 1500 দি হৰণ কৰিব লাগিব আৰু পূৰণ 100 কাৰণ আমি 100 টকাত কিমান লাভ হৈছে উলিয়াব বিচাৰিছো এইটো সমাধান কৰিলে আমি কিমান পাম যে এই দুটা শূন্য আমি কাটিব পাৰিম আৰু এইটো আমি 3 দি কিমান যাব 105 অৰ্থাৎ আমি কিমান পালো 20 টকা অৰ্থাৎ 100 টকা লাভ হৈছে 20 টকা গতিকে এইটোৱে হৈছে লাভৰ শতকৰা হাৰ গতিকে উত্তৰটো হ'ব লাভৰ শতকৰা হাৰ হ'ব 20%। উদাহৰণ 13 টো হৈছে যে দুটা ব্ৰেণ্ডৰ দুখন ফেন 630 টকাকৈ বিক্ৰী কৰাত দোকানীয়ে এখনত 5% লাভ পালে আৰু আনখনত 10% লোকসান হ'ল তেওঁৰ মুঠ কিমান লাভ বা ক্ষতি হ'ল এতিয়া ইয়াতে দোকানীজনে দুখন ফেন বিক্ৰী কৰিছে আৰু দুইখন ফেন একেটা দামতে বিক্ৰী কৰিছে যে কিমানত বিক্ৰী কৰিছে 630 টকাকৈ বিক্ৰী কৰিছে এতিয়া যেহেতু দুখন বেলেগ বেলেগ ব্ৰেণ্ডৰ ফেন হয় গতিকে এখন ফেনত তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে 5% 5% আৰু আনখনত তেওঁৰ 10% লোকসান হৈছে এতিয়া এতে প্ৰশ্নটো হৈছে যে তেওঁ দুইখন ফেনত মুঠ কিমান লাভ বা লোকসান হৈছে লাভ বা ক্ষতি হৈছে এতিয়া ইয়াতে আমি প্ৰথম আমাৰ কামটো হ'ব যেহেতু আমি জানো যে লাভ আৰু লোকসান কিনা দামৰ ওপৰত হয় গতিকে আমি দুইখন ফেনৰ কিনা দামটো উলিয়াব লাগিব ইয়াতে আমাক দুইখন ফেনৰ যেটো বিক্ৰী কৰা দাম হয় বা বেচা দাম হয় সেইটো দিয়া আছে আমি ইয়াতে কি কৰিব লাগিব কিনা দামটো উলিয়াব লাগিব প্ৰথম ফেনখনৰ ক্ষেত্ৰত প্ৰথম ফেনৰ ক্ষেত্ৰত আমি ক'ব পাৰিম যে যদি সেই ফেনখনত 5% লাভ হৈছে 5% লাভ হৈছে অৰ্থাৎ কি যে 100 টকাত 5 টকা লাভ হৈছে যদি 100 টকাত 5 টকা লাভ হৈছে তেনেহলে ফেনখনৰ কিনা দাম 100 টকা হলে বেচা দাম কিমান হ'ব 105 টকা গতিকে প্ৰথম ফেনখনৰ ক্ষেত্ৰত আমি যদি কওঁ যে 105 টকা বিক্ৰী দামৰ বাবে কিনা দাম হ'ব কিনা দাম কিমান হ'ব যে 100 টকা প্ৰথম ফেনখনৰ ক্ষেত্ৰত 105 টকা বিক্ৰী দামৰ বাবে কিনা দাম হ'ব 100 টকা কাৰণ 5% লাভ হৈছে এতিয়া এটা মই ব্ৰেকেটত লিখি দিছো যে 5% লাভ ঠিক আছে এতিয়া আমাক লাগে যে দোকানীজনে এই ফেনখন কিমান টকাকৈ বিক্ৰী কিমান টকাত বেচিছে যে 630 টকা গতিকে 630 টকাত কিমান কিনা দাম হ'ব গতিকে 630 টকা বিক্ৰী দামৰ বাবে কিনা দাম হ'ব কিমান হ'ব যে 100 আমি কি কৰিব লাগিব 105 ৰে হৰণ কৰিব লাগিব 100 প্ৰথমতে আমি কি কৰিব লাগিব যে 105 ৰে হৰণ কৰিব লাগিব আৰু ইয়াক কিহেদি পূৰণ কৰিব লাগিব 630 টকাৰে পূৰণ কৰিব লাগিব
এতিয়া এইটোক যেতিয়া আমি কি কৰিম যে সমাধান কৰিম তেতিয়া ইয়াৰ উত্তৰটো আমি পাম তোমালোকে কৰি চাবা যে আমি পাম 600 টকা পাম যে তোমালোকে নিজে কৰি চাব পাৰিবা এতিয়া আমি এই প্ৰথম ফেনখনৰ কিনা দামটো আমি পাই গলো ঠিক আছে এতিয়া আমি দ্বিতীয় ফেনখন দ্বিতীয় ফেনৰ ক্ষেত্ৰত এতিয়া দ্বিতীয় ফেনৰ ক্ষেত্ৰত কি আছিল যে 10% লোকসান দ্বিতীয় ফেনৰ ক্ষেত্ৰত আমি কি ক'ব পাৰিম যদি 10% লোকসান হৈছে 10% যদি লোকসান হৈছে তেনেহলে দোকানীজনে যদি 100 টকাত ফেনখন কিনিছিলে তেনেহলে তেওঁ কিমান টকাত বিক্ৰী কৰিছে যে 90 টকাত বিক্ৰী কৰিছে অৰ্থাৎ তেওঁৰ 10 টকা কি হৈছে লোকসান হৈছে তেওঁৰ ক্ষতি হৈছে গতিকে 90 টকা বিক্ৰী দামৰ বাবে কিনা দাম হ'ব যে 100 টকা আমি এটা কিমান লাগিব যে এই ফেনখনো তেওঁ কিমান টকাত বিক্ৰী কৰিছিলে 630 টকাতে বিক্ৰী কৰিছিলে গতিকে 630 টকা বিক্ৰী দামৰ বাবে কিনা দাম হ'ব এটা আমি কি কৰিব লাগিব 100ক আমি 90 ৰে হৰণ কৰিব লাগিব আৰু 630 ৰে কৰিব লাগিব পূৰণ ইয়াতে আমি উত্তৰটো পাম তোমালোকে কৰি চাবা 700 টকা দুইখন ফেনৰ আমি কিনা দামটো পাই গলো আৰু সেই দুইখন ফেনৰ আমি বিক্ৰী দামো জানো গতিকে তেওঁৰ মুঠ দুইখন ফেনৰ মুঠ লাভ বা লোকসান কি হৈছে হেতু আমি উলিয়াব পাৰিম গতিকে আমি লিখিব পাৰিম যে মুঠ কিনা দাম কিমান হ'ব যে এই দুইটা কি কৰিব লাগিব যোগ কৰিব লাগিব দুইখন ফেনতে মুঠ কিনা দাম কিমান হ'ব যোগ কৰিলে কিমান পাম আমি 1300 টকা আৰু মুঠ বিক্ৰী দাম মুঠ বিক্ৰী দাম কিমান হ'ব যে 630 যোগ 630 গতিকে ইয়াতে আমি কিমান পাম 1260 টকা তো তোমালোকে 630ক 2 দি পূৰণ কৰিলো উত্তৰটো একে ওলাব মুঠ বিক্ৰী দামটো এতিয়া আমাক সুধিছে যে লোকসান হৈছে নে লাভ হৈছে এটো আমি কেনেকৈ গম পাম যে আমি জানো যে যেতিয়া আমি কিনা দামতকে বিক্ৰী দামটো কি হ'ব বেছি হ'ব তেতিয়া কি হয় লাভ হয় আৰু কিনা দামতকে যদি বিক্ৰী দামটো কি হয় কম হয় তেনেহলে লোকসান হয় গতিকে ইয়াতে আমি দেখিবলৈ পাইছো যে বিক্ৰী দামটো কি হয় কিনা দামতকে কম হয় গতিকে নিশ্চয় সেই দোকানীজনৰ কি হৈছে লোকসান হৈছে এতিয়া বা ক্ষতি হৈছে আৰু এই ক্ষতি বা লোকসান কিমান হৈছে হেতু আমি কেনেকৈ গম পাম যে আমি কিনা দামৰ পৰা বিক্ৰী দামটো কি কৰি দিম বিয়োগ কৰি দিম গতিকে আমি এটা লিখিব লাগিব যে উত্তৰটো হ'ব যে দোকানীজনৰ লোকসান হ'ব কিমান যে 1300 বিয়োগ 1260 টকা অৰ্থাৎ ইয়াৰে আমি উত্তৰটো কিমান পাম যে 40 গতিকে এইটো হৈছে উত্তৰ অৰ্থাৎ আমি গম পালো যে দোকানীজনৰ কি হয় লোকসান হ'ব আৰু তেওঁৰ কিমান লোকসান হ'ব 40 টকা এতিয়া আমি বেংকৰ লেনদেনৰ শতকৰা হিচাপ চাওঁ আহা
বেংকৰ পৰা আমি সাধাৰণতে কি কৰোঁ যে আমাক প্ৰয়োজন সাপেক্ষে আমি কিছু টকা লওঁ আৰু সেই টকাখিনি কোৱা হয় মূল আৰু তাক চিহ্নৰে বুজোৱা হয় পি এতিয়া এই মূল টকাখিনি আমি কিছু সময়ৰ কাৰণে লওঁ কিছু বছৰৰ কাৰণে লওঁ গতিকে এই বছৰটো আমি বুজাওঁ সময়েৰে গতিকে সময়ৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ টি আৰু সাধাৰণতে আমি বছৰৰ কাৰণে লওঁ এবছৰ দুবছৰ 3 বছৰ 5 বছৰৰ কাৰণে লোৱা হয় বা 7 বছৰ এতিয়া এই যিখিনি মূল টকা আমি লৈছো এইখিনি আমি কিছু সময়ৰ বাবে লোৱাৰ কাৰণে আমি যেতিয়া বেংকক টকাখিনি ঘূৰাই দিম তেতিয়া আমি বেংকক অলপ বেছি টকা ঘূৰাই দিব লাগিব যিখিনি মূল টকা আমি লৈছো সেই মূল টকাৰ লগত আৰু অলপ টকা আমি যোগ কৰি দিব লাগিব এতিয়া সেই যিখিনি আমি অতিৰিক্ত টকা দিব লাগিব বেংকক সেই অতিৰিক্ত টকাখিনি কিমান দিব লাগিব সেইটো নিৰ্ধাৰিত হ'ব যে সেই টকাখিনি যেতিয়া আমি লৈছো তেতিয়া তাত সুতৰ হাৰ কিমান হয় অৰ্থাৎ আমি বেংকৰ পৰা যদি 100 টকা লৈ আছো ধাৰলৈ তেনেহলে 100 টকাত আমি কিমান টকা ঘূৰাই দিম অতিৰিক্ত গতিকে সেইটো কোৱা হয় সুতৰ হাৰ আৰু তাক বুজোৱা হয় আৰএডি আৰু এই যিখিনি অতিৰিক্ত টকা আমি ঘূৰাই দিম যিখিনি টকা আমি লৈছো সেইখিনি কৈছো মূল আৰু সেই মূল টকাখিনিৰ উপৰিও আমি বেংকক ঘূৰাই দিম অলপ অতিৰিক্ত টকা আৰু সেই অতিৰিক্ত টকাখিনি কোৱা হয় সুত আই আৰু সুত আৰু মূল দুইটাকে একেলগে কোৱা হয় সুত মূল ইয়াক কুচোৱা হয় এ এতিয়া ইয়াতে পি যেটো মূল কুচাইছে পি ফৰ হয় প্ৰিন্সিপাল এমাউন্ট প্ৰিন্সিপাল বুলি কোৱা হয় ইংৰাজীত সেইকাৰণে তাৰ কাৰণে আহিছে পি আই ফৰ হয় সুতক ইংৰাজীত কোৱা হয় ইন্টাৰেষ্ট তাৰ কাৰণে আই আহিছে সুত মূল অৰ্থাৎ সুত আৰু মূল দুইটা একেলগে কোৱা হয় সুত মূল আৰু ইয়াক ইংৰাজীত কোৱা হয় এমাউন্ট সেইকাৰণে আহিছে এ আৰু সুতৰ হাৰ ইয়াক কোৱা হয় ৰেট অফ ইন্টাৰেষ্ট ৰেট কাৰণে আৰ আহিছে আৰু সময়ক টাইমেৰি বুজোৱা হয় গতিকে টি আহিছে টাইমৰ কাৰণে আচ্ছা যে নহয় গতিকে এই কথাখিনি এইকেইটা তোমালোকে যিকেইটা চিহ্ন আৰু ইয়াৰ অৰ্থকেইটা আমি জনাৰ পিছত এতিয়া আমাক জানিব লাগে যে আমি ইন্টাৰেষ্ট কেনেকৈ ওলাও যদি আমি কিছু টকা বেংকৰ পৰা লৈছো কিছু বছৰৰ কাৰণে লৈছো আৰু সুতৰ হাৰটো আমি জানো তেনেহলে আমি বেংকক অতিৰিক্ত কিমান টকা ঘূৰাই দিব লাগিব সেই ইন্টাৰেষ্ট ওলোৱা অৰ্থাৎ সুত ওলোৱা যেটো সূত্ৰ হয় সেই সূত্ৰটো আমি জানিব লাগিব আৰু সেই সূত্ৰটো হৈছে এইটো আই সমান হ'ব যেটো মূল হ'ব আৰু যেটো সুতৰ হাৰ আৰু সময় এই তিনটাকে পূৰণ কৰিব লাগিব আৰু হৰণ কৰিব লাগিব 100ৰে তেতিয়া এই সূত্ৰটো ব্যৱহাৰ কৰি আমি পুনে পুনে যেটো সুত আছে সেইটো আমি উলিয়াব পাৰিম আৰু লগতে আমি যদি সুত উলিয়াব পাৰো তেনেহলে আমি সুত মূলও উলিয়াব পাৰিম কেনেকৈ কাৰণ আমি জানো যে সুত মূল a = হ'ব মূল যোগ সুত অৰ্থাৎ p যোগ i আৰু আমি ইয়াতে i ঠাইত আমি এটো যদি বহাই দিও তেতিয়া এটো পাম আৰু ইয়াক আমি আৰু অলপ সৰল কৰিব পাৰো যে p টো যেটো আছে প্ৰিন্সিপাল p যেটো আছে মূল সেই মূলটো আমি ইয়াতে কমন ল'ব পাৰিম তেতিয়া ব্ৰেকেটৰ ভিতৰত ৰৈ যাব 1 + rt হৰণ 100 গতিকে এই দুইটা সূত্ৰ আমি সাধাৰণতে যদি জানো তেনেহলে আমি এনেকুৱা ধৰণৰ সুত মূলৰ যিবিলাক প্ৰশ্ন আছে সেইবিলাক আমি কৰিব পাৰিম গতিকে ইয়াতে তোমালোক উদাহৰণত দিয়া আছে উদাহৰণ 14 যে নজমিনা আৰু তজমিনাই নাস্তাস বিউটি পাৰ্লাৰ খুলিবলৈ মুদ্ৰা বেংকৰ পৰা বছৰি 4% সুতত 9000 টকা ধাৰে ললে তেওঁলোকে প্ৰতি মাহে সুত কিমান টকাকৈ বেংকক দিব লাগিব এতিয়া ইয়াতে আমি আমাক দিয়া হৈছে যে সুতৰ হাৰ দিয়া হৈছে যে নজমিনা আৰু তজমিনাই তেওঁলোকৰ পাৰ্লাৰ খুলিবৰ কাৰণে কি কৰিছে যে মুদ্ৰা বেংকৰ পৰা কি লৈছে যে বছৰি 4% সুতত 9000 টকা ধাৰে লৈছে গতিকে ইয়াতে আমি দুটা কথা পালো যে ইয়াতে মূল কিমান তেওঁলোকে যিখিনি টকা ধাৰলৈ লৈছে সেইখিনি কি হ'ব যে মূল হ'ব গতিকে আমি সমাধানত
লিখি ল'ব লাগিব যে আমি পাই গৈছো মূলক আমি কিহেৰে খুচাও যে পি ৰে খুচাও গতিকে মই ডাইৰেক্ট লিখি দিছো চিহ্নৰে পি হ'ব ৯০০০ টকা এতিয়া ইয়াতে দিছে বছৰি ৪% সুতৰ অৰ্থাৎ ইয়াতে এটো সুতৰ হাৰ অৰ্থাৎ r কিমান দিয়া আছে আমাৰ 4% দিয়া আছে আৰু ইয়াতে আমি যেটো সময় কিমান দিছে যে বছৰি অৰ্থাৎ আমি এক বছৰ সময়টো কিমান লব পাৰিম যে আমি ক'ব পাৰিম যে সময় t = হ'ব 1 বছৰ তেওঁলোকে কিমান সুদ দিব লাগিব এবছৰত সেইটো আমি এতিয়া উলিয়াব পাৰিম কেনেকৈ আমি ইয়াতে সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম কিন্তু আমাক প্ৰশ্নত সুধিছে যে তেওঁলোকে প্ৰতি মাহে কিমান সুদ দিব লাগিব গতিকে বছৰত যিমানখিনি সুদ দিব লাগিব সেই সুদখিনিক আমি কি কৰিব লাগিব 12 ৰে সেই সুদখিনি কি কৰিব লাগিব হৰণ কৰিব লাগিব তেতিয়া আমি প্ৰতি মাহত কিমানকৈ তেওঁলোকে দিব লাগিব সেইটো উলাই পৰিব তে প্ৰথমতে আমি বছৰি তেওঁলোকে মুঠ কিমান সুদ দিব লাগিব সেইটো উলিয়াই লওঁ আৰু তাৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব এইটো সূত্ৰ ইয়াতে হ'ব যে সুদ বছৰি দিব লগা সুদ হ'ব I P R by 100 গতিকে ইয়াতে আমি মানকিটা বহাই দিও যে P ঠাইত বহিব ৯০০০ আৰু R ৰ ঠাইত বহিব 4 আৰু T ৰ ঠাইত বহিব 1 আৰু তলত বহিব 100 গতিকে এইটো যদি আমি সমাধান কৰো এটো কিমান পাম যে 30 যাব 36 শূন্যতা আছে গতিকে কিমান টকা অৰ্থাৎ এই 360 টকাটো তেওঁলোকে কি কৰিব লাগিব বছৰি দিব লাগিব এতিয়া আমাক প্ৰশ্নটো সুধিছে যে প্ৰতি মাহে কিমান দিব লাগিব প্ৰতি মাহে দিব লগা সুদ কিমান হ'ব যে 360 হৰণ 12 অৰ্থাৎ এটো হ'ব 30 টকা অৰ্থাৎ তেওঁলোকে প্ৰতি মাহে 30 টকাকৈ সুদ দিব লাগিব উদাহৰণ 15 টো হৈছে যে 3600 টকা 5 বছৰ বেংকত থলে 5220 টকা হয় সুতৰ হাৰ কি এই সুতত 7 বছৰত 47270 টকা হবলৈ কিমান টকা সেই বেংকত জমা দি হ'ব লাগিব এতিয়া এই প্ৰশ্নটোত দুটা প্ৰশ্ন সোমাই আছে যে প্ৰথম প্ৰশ্নটো আমি চাই লওঁ যে 3600 টকা 5 বছৰ বেংকত থলে 5220 টকা হয় সুতৰ হাৰ কি আমাক কি দিয়া আছে যে 3600 টকা 5 বছৰ বেংকত থোৱা হৈছে এতিয়া ইয়াতে মূলটো কিমান হয় অৰ্থাৎ পি কিমান হয় যে অৰ্থাৎ এইবাৰ আমি বেংকৰ পৰা ধাৰে লোৱা নাই এইবাৰ আমি বেংকত পইচা থৈছো আৰু পইচা যেতিয়া বেংকত আমি কিছু সময়ৰ কাৰণে থওঁ বছৰৰ কাৰণে থওঁ তো সেই কাৰণে আমাক বেংকে কি দিয়ে যে সুদ দিয়ে যিয়ে নহওক ইয়াতে মূল কোনখিনি হ'ব যে যিখিনি টকা আমি থৈছো পি হ'ব 3600 টকা আৰু কিমান বছৰৰ কাৰণে থৈছো আমি 5 বছৰ অৰ্থাৎ ইয়াতে সময় হ'ব টি হ'ব 5 বছৰ এতিয়া বেংকত থোৱাৰ পিছত কিমান টকা হয় যে 5220 টকা অৰ্থাৎ এইখিনি কি হ'ব যে যিখিনি মূল আৰু সুদ
দুইটাৰ একলগ কৰি আমি কিমান পাইছো যে 5220 টকা অৰ্থাৎ এইটো কোৱা হ'ব যে সুতমূল অৰ্থাৎ এ এতিয়া সুতৰ হাৰ কিমান হয় আমি উলিয়াব লাগে অৰ্থাৎ আমি কি উলিয়াব লাগে যে সুতৰ হাৰ আমি বুজাইছিলো আৰ এ কি গতিকে এই প্ৰশ্নটো পঢ়ি আমি আমাক যিখিনি দিয়া আছে আৰু যেটো উলিয়াব লাগে হেতু আমি লিখি লৈছো এতিয়া ইয়াতে আমি সূত্ৰটো আমাৰ মনত থাকিব লাগিব যে আমাৰ সূত্ৰটো কি আছিল যে সুত আই সমান আছিল পি মূল পূৰণ সুতৰ হাৰ পূৰণ টি সময় 100 গতিকে এই সূত্ৰটো আমি ভালকে মনত ৰাখিব লাগিব এতিয়া আৰু এটা সূত্ৰ কি আছিল যে যেটো সুতমূল আছে হেতু কিমান হয় যে এইখিনি গতিকে আমাক ইয়াতে এই যেটো দিয়া আছে আমি এই সূত্ৰটো ব্যৱহাৰ কৰি কি কৰিব পাৰিম আমি এই r টো উলিয়াই ল'ব পাৰিম কাৰণ আমাক p দিয়া আছে t দিয়া আছে আৰু a দিয়া আছে আৰু তাৰ পৰা আমি r টো সূতৰ হাৰটো উলিয়াই ল'ব পাৰিম গতিকে ইয়াতে আমি প্ৰথমতে সূত্ৰটো লিখি লওঁ যে a এতিয়া আমি ব্ৰেকেটটো খুলি লম তেতিয়া আমি কি পাম এটো p2 এটা নাথাকে কাৰণ ব্ৰেকেট দিয়া আছে আমি যদি ব্ৰেকেটটো খুলি দিও তেতিয়া আমি কি পাম যে p যোগ p r t by 100 গতিকে ইয়াতে আমি কি পালো যে আমি p টো এফালে লৈ আহিম a বিয়োগ p r t by 100 গতিকে আমি ইয়াতে প্ৰথমতে সূত্ৰটো বনাই লৈছো আমাক কি লাগে r লাগে গতিকে r কিমান হ'ব যে r লগত কি পূৰণ হৈ আছে p t আৰু 100 গতিকে এটো যদি আমি এফালে লৈ যাও তেতিয়া কি হ'ব যে 100 টো ওপৰলৈ আহিব আৰু যেটো p আৰু t আছে এই তললৈ যাব গতিকে এই সূত্ৰটো আমি একেবাৰে বনাই লৈছো তেতিয়া আমাৰ কি হয় সহজ হয় আমি যদি মানবিলাক ইয়াতে বহাই দিও তেতিয়া আমাৰ সমাধান কৰোতে বহুতখিনি খেলিমেলি হ'ব পাৰে সেইকাৰণে আমি সূত্ৰটো বনাই লৈছো আমি আমাক কি লাগে যে আমাক সূতৰ হাৰ r লাগে গতিকে r টো আমি উলিয়াই লৈছো এতিয়া আমি মানবিলাক বহাই দিও যে মান আমাৰ a কিমান দিয়া আছে 5220 মাইনাস p দিয়া আছে 3600 into 100 আৰু p আকৌ আমি p বহাব লাগিব গতিকে p দিয়া আছে 3600 আৰু t দিয়া আছে 5 গতিকে সমাধান কৰিলে আমি কিমান পাম 0 2 12 পা 6 গল 6 আৰু 4 পা 3 গল 1 ইনটু কিমান আছে 100 আৰু তলত কিমান আছে যে 3600 ইনটু 9 গতিকে এইটো তোমালোকে সমাধান কৰি চাবা ইয়াতে দুটা শূন্য কেনসেল হৈ যাব ইয়াতে এটা গতি যাব আৰু বাকিখিনি সমাধান কৰাৰ পিছত আমি পাম যে 9 আৰু যেহেতু এটো কি হয় সূতৰ হাৰ হয় গতিকে আমি লিখিব পাৰিম 9% সূতৰ হাৰ আমি পালো সূতৰ হাৰ আমি পালো 9% গতিকে এটো আমাৰ এটা প্ৰশ্ন উত্তৰ আমি কৰিলো এতিয়া দ্বিতীয় প্ৰশ্নটো আমাক দিয়া আছে যে এই সূতত অৰ্থাৎ সূত আমি কোনটো দিব লাগিব যে এই সূতটোৱে আমি এবাৰ লব লাগিব এই সূতত 7 বছৰত 47270 টকা হবলৈ কিমান টকা সেই বেংকত জমা হ'ব লাগিব এতিয়া আমাক সুধিছে যে আমি আমাক যদি ইমান টকা লাগে তেনেহলে আমি কিমান টকা জমা দিব লাগিব অৰ্থাৎ আমাক এবাৰ কি উলিয়াব দিছে যে
দ্বিতীয় যেটো অংশ আছে তাতে আমাক কৈছে যে আমি কিমান টকাত হ'ব লাগিব অৰ্থাৎ আমি মূল কিমান হ'ব লাগিব এই সুতত মানে আমাৰ ইয়াতে যেটো সুতৰ হাৰ হ'ব হেতু কিমান হ'ব 9% হ'ব আৰু সময় দিয়া আছে 7 বছৰ 7 বছৰ আৰু আমি কিমান টকা হ'বলৈ যে 47270 অৰ্থাৎ এইখিনি হ'ব a সুতমূল ইমান টকা এতিয়া আমি কি উলাব লাগিব যে আমি এবাৰ কি উলাব লাগিব গতিকে ফৰ্মুলা আমি হেতুৱে ব্যৱহাৰ কৰিম এই ফৰ্মুলাটোৱে আমি ব্যৱহাৰ কৰিব লাগিব যে যে আমাক কি উলাব লাগে আমি এটু উলাব লাগে গতিকে আমি এটু উলাবৰ কাৰণে আমি কি কৰিলো ফৰ্মুলাটো আমি বহাই দিও মানকেটা বহাই দিব পাৰো যে 47270 p থাকিলে p টো আমি উলিয়াম আৰু বাকি কি থাকিলে যে 1 যোগ r হ'ব 9 অৰ্থাৎ পূৰণ 7/100 ইয়াতে আমি যেটা সমাধান কৰো 47270 টো এনেকে ৰাখি দিছো পিটো ৰাখিলো জান প্ৰথমতে ব্ৰেকেটৰ ভিতৰৰখিনি সমাধান কৰি লও যে ইয়াতে 1 যোগ কিমান হ'ব 9 আৰু 7 ৰ 63 পূৰণ কৰিলে কোন 63 আৰু এটুক যদি আমি লসাগুলৈ যোগ কৰো তেনে হলে কিমান পাম যে এটু 163/100 পাম তোমালোকে কৰি চাবা এতিয়া আমাক লাগে p গতিকে p টো আমি এফালে ৰাখি এফালে যদি লৈ যাও তেনে হলে এটু এফালে গলে কি হ'ব যে ইয়াক হৰণ কৰিব কিন্তু আমি একেটা স্টেপতে কি কৰিছো পূৰণত লিখিছো গতিকে আমি এটু উলুটাই লিখিম যে 100 টো ওপৰলৈ যাব আৰু 163 টো তললৈ যাব আৰু এটু যেতিয়া আমি সমাধান কৰিম তাৰ উত্তৰটো পাম আমি 29000 গতিকে 29000 এই যেটো তোমালোকৰ ক্যালকুলেশন আছে সমাধান যেটো আছে এখিনি তোমালোকে কৰি চাবা উত্তৰ পাবা 29000 টকা অৰ্থাৎ আমি বেংকত কিমান টকা হ'ব লাগিব 29000 টকা যদি জমা থোৱা হয় 7 বছৰৰ কাৰণে 9% সুতত তেতিয়া ইমান টকা হ'বগৈ গতিকে এইটো হ'ব দ্বিতীয় অংকৰ উত্তৰ আজি ক্লাসটো যদি তোমালোকে বুজি পাইছা তেনে হলে এই ভিডিওটো লাইক কৰিবা আৰু আজি যিখিনি ছাত্ৰ ছাত্ৰীয়ে এই ভিডিওটো চাই আছা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু এই ভিডিওৰ তলত এটা বেল আইকন আছে হেতু তোমালোকে প্ৰেছ কৰি থবা তেতিয়া তোমালোকে মোৰ নতুন নতুন ভিডিওসমূহ পাই থাকিবা এই ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীৰ লগত যিমান পাৰা শেয়াৰ কৰিবা যাতে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীখিনি উপকৃত হ'ব পাৰে গতিকে আজিলৈ আহিছো ধন্যবাদ